Hello everyone, welcome you all to the Crystal Clear by DB Sir. So আজি আমি লৈ আহিছো আমাৰ সলিউশন চেপ্টাৰটোৰ যিমানখিনি PYQs বাকি কেইটা ইয়াৰৰ বাকি আছিলে 2015 17 18 সৰি 19 23 আৰু 24 এই গোটেইকেইটা ইয়াৰত আহা সলিউশনৰ যোনটা PYQs হয় সেই PYQs কেইটা মই তোমালোকৰ কাৰণে আজি এই ভিডিঅটো লৈ আহিছো আৰু চেষ্টা কৰিছো যাতে এটা ভিডিঅতে গোটেইখিনি ইনক্লুড কৰি দিব পাৰো সেইকাৰণে গোটেইকেইটা ইয়াৰৰ কোৱেশ্চনখিনি মই এইটো ভিডিঅতে লৈ আহিবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে ভালকে চাবা বস্তুটো আৰু এটা অলৰেডি পাৰ্ট 1 টো অলৰেডি দিলোই এটো পাৰ্ট 2 আহিব আৰু দুইটাকে মই মাৰ্জ কৰি পেলাই এটা সিঙ্গেল ভিডিও বনাই পেলাই মই গোটেইটো এটা জায়গাতে থৈ দিম ঠিক আছে গতিকে আশা কৰো তোমালোকে ভালকে গোটেইখিনি ধুনীয়াকে চাবা বুলি মই আশা কৰিছো ঠিক আছে আৰু এই বস্তুটোৱে তোমালোকক বহুত হেল্প কৰিব বুলি আগন্তুক আহিবলগীয়া এক্সামখিনি বহুত হেল্প কৰিব ঠিক আছে গতিকে ভালকে চাবা আৰু নিজৰ বন্ধু বান্ধৱী সকলোৰে সৈতে শ্বেয়াৰ কৰিবা আৰু যদি কোনোবা চেনেলটো নতুন আহিছা তেতিয়া হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ওকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা আৰু সকলোৰে লগত শ্বেয়াৰ কৰিবা ঠিক আছে আৰু মই 1K হলেই লগে লগে মই তোমালোকৰ মাজত এটা লাইভ সেশন লৈ আহিম ঠিক আছে সো তাৰ কাৰণে সোনকালে তোমালোকৰ সহায় সহযোগিতাৰ খুব প্ৰয়োজন গতিকে যিমান পাৰে সিমান সোনকালে শ্বেয়াৰ কৰিবা লাইক কৰিবা কমেন্ট কৰিবা ভাল লাগিলে কমেন্ট কৰিবা আৰু অকল 12 যে মানে 12 ৰ ষ্টুডেন্টখিনি যে চাবা বা ফলো কৰিবা তেনেকুৱা নহয় মই এতিয়া বৰ্তমান যেহেতু 12 ৰ পৰীক্ষাটো আগন্তুক আহি আছে গতিকে তেওঁলোকৰ কাৰণে অকমান এটা যাতে কিবা এটা হেল্প কৰিব পাৰো সেইকাৰণে মই PYQটো চলাই আছো আৰু আগন্তুক দিনত আমাৰ 11 ৰ বস্তু আহিব ক্লাছ 10 ৰ যোনখন সায়েন্স হয় সেই সায়েন্সৰ বস্তুখিনি মই লৈ আহিবলৈ চেষ্টা কৰিম গতিকে ক্লাছ 10 11 যোনে যি আছা 12 যিমানখিনি ষ্টুডেন্ট আছা গোটেইখিনি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট নটিফিকেশন আহিব গৈ আছে ঠিক আছে গতিকে আহা আমি স্টাৰ্ট কৰোতে আজিৰ কোৱেশ্চনখিনি ওকে সো এইকেইটা ইয়াৰ 5টা বছৰৰ কোৱেশ্চন মই ইনক্লুড কৰিছো এই ভিডিঅ'টোত গতিকে তোমালোকে চালে আই থিংক তোমালোকৰ আইডিয়া হৈ যাব যে ইয়াৰ পৰা কেনেকুৱা কোৱেশ্চনছ আহে তোমালোকৰ ভয়টো ভাঙিব মই জানো মেক্সিমাম ষ্টুডেন্টৰ সলিউশন চেপ্টাৰটো লৈ খুব ভয় কৰে ঠিক আছে গতিকে ইমান বেছি টান লেভেলৰ কোৱেশ্চন কৰিবও নালাগে বিকজ ইয়াতে ইমানো টান কোৱেশ্চন নুসুধে ঠিক আছে যেহেতু চেপ্টাৰটো বা চোৱা এটা চেপ্টাৰৰ পৰা টান কোৱেশ্চন দিও বুলি ক'লে সেইটো কোনো ৰখাব নোৱাৰে ঠিক আছে তাও সেইটো কোৱেশ্চন তোমালোকে ভাল লেভেলত যদি কোনোবাই প্ৰেক্টিছ নকৰে তেতিয়াহ'লে সেইটো মানে নোৱাৰিব টাচ কৰিব ঠিক আছে সেইকাৰণে এইটো যেহেতু বোৰ্ড হয় গতিকে বোৰ্ডৰ এটা নিজৰ ষ্টেণ্ডাৰ্ড আছে সেই ষ্টেণ্ডাৰ্ডটো হিচাপতে তোমালোকৰ কোৱেশ্চনটো চেক কৰিব ঠিক আছে এইটোতো আৰু IIT JEE এক্সাম নহয় যে বোলে বহুত এক্সেপচনেল কিবা কোৱেশ্চন দিব গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে তোমালোকে নিজৰ কিতাপখনত যোনখিনি বস্তু আছে বা মই যোনখিনি প্ৰিভিয়াছ ইয়াৰ কৰাই দিছো এইখিনি ভালকে চালে that is enough ওকে ঠিক আছে দেন ষ্টাৰ্ট কৰিছো আজি প্ৰথম কোৱেশ্চন ফাৰ্ষ্ট কোৱেশ্চনটোত আছিলে what is meant by negative deviation from Raoult's law what type of non-ideal solution is formed when ethanol is mixed with water ঠিক আছে গতিকে নিগেটিভ ডেভিয়েশন কাক কয় ৰাউলছ লৰ ফালৰ পৰা আমি জানো যে নন আইডিয়েল সলিউশন যোনবিলাক থাকে সেই নন আইডিয়েল সলিউশন বিলাকৰ যোনটো ফোৰ্স অফ এট্ৰাকচন থাকে সেই ফোৰ্স অফ এট্ৰাকচনটো একে নহয় মানে ইকুৱেল নহয় সেইকাৰণে কি হয় যে হেতে দুটা টাইপৰ নেচাৰ শো কৰে এটা হৈছে পজিটিভ ডেভিয়েশন এটা হৈছে নিগেটিভ ডেভিয়েশন হয় এটা নিগেটিভ ডেভিয়েশনটো কি কয় নিগেটিভ ডেভিয়েশনত কি হয় তোমালোকে গ্ৰাফটো নিশ্চয় দেখিছা আৰু বহুতে ড্ৰ কৰিছা চাগে যোনে য'ত পঢ়িছা নিগেটিভ ডেভিয়েশনত কি হয় যে আমাৰ যোনটো কি আছে ইয়াত এই solution or a liquid mixture which has lower vapor pressure than theoretically calculated by Raoult's law or lower than those of the pure components is called a non-ideal solution with negative deviation তাৰমানে এই নিগেটিভ ডেভিয়েশনত কি হয় যোনটো তোমাৰ সলিউট আৰু সলভেন্টৰ মাজৰ যোনটো ফোৰ্স অফ এট্ৰাকচন হয় সেইটো ষ্ট্ৰং হয় ঠিক আছে সলিউট সলভেন্ট ইন্টাৰেকচনটো তোমাৰ কি হ'ব মানে A আৰু B ৰ মাজৰ যোনটো এট্ৰাকচন হয় A আৰু B ৰ যোনটো এট্ৰাকচন হয় সেই এট্ৰাকচনটো কি হয় ষ্ট্ৰংগাৰ হয় compared to কি solute and solvent force of attraction solvent attraction হল গতিকে সেইকাৰণে কি হয় তাৰ ভেপাৰ প্ৰেছাৰ কি হৈ যায় কমি যায় আৰু এইকাৰণে তাতে কি লিখিছো মই নিগেটিভ ডেভিয়েশন শো কৰে বুলি কৈছো এতিয়া গ্ৰাফটো কি হৈছে যোৱা নিগেটিভ ডেভিয়েশন যেহেতু গতিকে ভেপাৰ প্ৰেছাৰ কমিছে সলিউশনৰ ভেপাৰ প্ৰেছাৰ কমে সেইকাৰণে গ্ৰাফটো এনেকে আমি তললৈ অহা দেখাইছো এইটো গ্ৰাফ তললৈ আহিছে দেখিছা স্ট্যান্ডার্ড গ্রাফটো এইটো ডটেড লাইন যোনবিলাক দিয়া হৈছে গ্ৰাফটো অৰিজিনালি আছিলে আইডিয়েল কন্ডিশনত আছিলে হেতু কিন্তু যেতিয়া কি ৰাউলছ ললে গুছি গল মানে নন আইডিয়েল সলিউশন যেতিয়া বনি গল তাৰ মানে কি ৰাউলছ লৰ কথা মানি নচলে ঠিক আছে তেতিয়া হলে কি হৈ গল এই গ্ৰাফটো নিগেটিভ ডেভিয়েশনত এনেকে তললে গুছি আহিলে এতিয়া যদি পজিটিভ ডেভিয়েশন হয় তেতিয়া হলে স্ট্যান্ডার্ড গ্ৰাফটো তোমাৰ এনেকুৱা আছিলে পজিটিভ হলে সদায় এই গ্ৰাফটো বাঢ়ি যায় ভলিউমটো বাঢ়ি যাব ঠিক আছে ওকে ঠিক আছে গতিকে এইটো হৈছে তোমাৰ ৰাউলছ ল ফ্ৰম নিগেটিভ ডেভিয়েশন তাতে মেইন ওয়ার্ডটো এইটো লিখি দিবা সবে এই পয়েন্টটো যোনটো মই ইনক্লুড কৰি ৰাখিছো ন ইয়াত এই পয়েন্টটো যোনটো মই ইনক্লুড কৰি ৰাখিছো ইন দি সলিউশন দা ইন্টাৰমলিকুলাৰ ইন্টাৰেকশনস বিটুইন সলিউট সলভেন্ট molecules are stronger than solvent and solute interactions হল এইটো লিখিবা নেক্সট কোৱেশ্চন আছে what type of non ideal solution is formed when ethanol is mixed with water
ঠিক আছে কৈছে যে কেনেকুৱা ধৰণৰ নন আইডিয়েল সলিউশন ফৰ্ম কৰিব ইথানল আৰু ৱাটাৰক যদি মই মিক্স কৰো ঠিক আছে ইথানল আৰু ৱাটাৰক যদি তুমি এতিয়া চোৱা নন আইডিয়েল সলিউশনে দুটা বস্তু দেখায় এটা হৈছে পজিটিভ ডেভিয়েশন এটা হৈছে নিগেটিভ ডেভিয়েশন এতিয়া ইথানলৰ লগত যদি তুমি ৱাটাৰ মিক্স কৰা তেতিয়াহ'লে দুইটাই তোমাক দিব পজিটিভ ডেভিয়েশন ঠিক আছে কি দিব তোমাক পজিটিভ ডেভিয়েশন গতিকে ইথানল আৰু ৱাটাৰ মিক্স কৰিলে কি দিব পজিটিভ ডেভিয়েশন গতিকে য'ত কি হ'ব যোনটো সলিউট সলভেন্ট ফোর্স অফ এট্ৰাকশন আছে সেইটো উইক হ'ব কম্পেয়াৰ টু এ মানে সলভেন্ট অৰ সলিউট ইন্টাৰেকশনস ঠিক আছে এইটো হৈছে তোমালোকৰ আনসাৰ এতিয়া তোমালোকে মোক সুধিব পাৰা যে স্যাৰ প্ৰথম কোৱেশ্চনটো ইমান গাল লিখিম নে গ্ৰাফৰ পৰ্যন্ত ড্ৰ কৰিম নালাগে কোনে ড্ৰ কৰিব দিছে নালাগে ড্ৰ কৰিব প্ৰথম পইণ্টটো যোনটো আছে সেইটো লিখি থৈ আহিবা আনসাৰ হৈ গ'ল ঠিক আছে গতিকে এইটো আছিল আমাৰ ফাৰ্স্ট কোৱেশ্চন হ'ল আনসাৰ কিটা মই দুই এটা লৈ আহিব চেষ্টা কৰিছো যাতে টাইমটো অকন সেভ কৰিব পাৰো নেক্সট 2 নম্বৰ কোৱেশ্চনটো এইকেইটা আছিলে আমাৰ 2 নম্বৰ কোৱেশ্চন এই 2 নম্বৰ কোৱেশ্চনটো কি দিছে দা এলিভেশন ইন বয়লিং পইণ্ট ফৰ 1 মোলেল সলিড এতিয়া চোৱা সলিউশন চেপ্টাৰটো কিয় টান হৈছে এইখিনিতে মই তোমালোকক কওঁ যে কোৱেশ্চনটো চোৱা যে তিনটা লাইন কিন্তু কোৱেশ্চনটো মাৰ্ক কিমান দিছে 1 মাৰ্ক তাৰমানে তুমি গম পাবা যে এটা বেসিক এটা কনসেপ্টৰ ওপৰত কিবা এটা কোৱেশ্চন সুধি আছে হয় গতিকে ভয় নাখাবা ভয় খালে একো লাভ নহব হ'ল ভয় খাই একো লাভ নাই প্ৰথমে তাক লজিক্যালি ভাবা কোনটো ফৰ্মুলাত পৰিছে ফৰ্মুলাটো উলাই লোৱা তোমাৰ আনসাৰটো নিশ্চয় আহিব গতিকে the elevation in boiling point question to dise book the elevation in boiling point for 1 mole solution of non volatile solute A is 3k hol elevation in boiling point dise hol elevation in boiling point dise thik ase tar bisot koise and the depression in freezing point for 2 mole solution of A in the same solvent is 6 Kelvin tamane tumak delta TB dia ase delta TB মানে কি elevation in boiling point কিমান দিয়া আছে 3 Kelvin at the same time তোমাক দিয়া আছে delta TF মানে depression in freezing point কিমান দিয়া আছে 6 Kelvin তাৰ মানে প্ৰথমটো তোমাক মোলালিটি দিয়া আছে 1 মোলেল মোলালিটি দিয়া আছে 1 মোলেল পিছৰটো তোমাক মোলালিটি দিয়া আছে কিমান মোলেল 2 মোলেল হয় 2 মোলেল তেতিয়াহলে তোমাক সুধিছে what is the ratio of KB and KF ঠিক আছে মই জানো ফৰ্মুলা delta TB equal to কি লিখো KB into molality যেহেতু ইয়াতে molality দুটা আছে গতিকে M1 বুলি লিখিছো আৰু মই জানো delta TF equal to কি লিখিব জানো KF into M1 M2 বুলি মই জানো ইয়াতে M2 বুলি ধৰিছো মই delta TF ৰ লগত যোনটো molality আহিছে হয় এতিয়া তোমাক কি ৰেচিও ওলাব দিছে KB by KF হয় তেতিয়াহলে মই এইটো কাম কৰো ন এইটো মোৰ ইকুৱেশ্যন 1 এইটো মোৰ ইকুৱেশ্যন 2 হল দুইটাকে মই ডিভাইড কৰি দিও দুইটাকে মই যদি ডিভাইড কৰি দিও ওপৰতে মই কোৱেশ্চনটো কৰিয়ে থৈছো আনসাৰটো চোৱা ওপৰতে মই কৰি থৈছো আনসাৰটো মই যদি ডিভাইড কৰি দিও TB delta TB by delta TF আহিব ইকুৱেল টু কি আহিব KB by KF into M1 by M2 M1 by M2 ৰ জাগাত কি লিখিছো 1 লিখিছো আৰু 2 লিখিছো yes ঠিকে আছে delta TB by delta TF ৰ জাগাত মই কি লিখিম এতিয়া delta TB মানে 3 Kelvin delta TF মানে 6 Kelvin হল ইকুৱেল টু কি লিখিব পাৰিম ইকুৱেল টু 1 by 2 equal to 3 by 6 মানে কি 1 by 2 equal to কি লিখিব পাৰিম এটো হৈছে এটা পাৰ্ট this equal to this হল তেতিয়া হলে এটো ক্যান্সেল হৈ গল তাৰমানে কি থাকিলে KB by KF equal to কি থাকিলে 1:1 তাৰমানে কি থাকিলে তোমাৰ ratio of KB by KF equal to কি 1 থাকিলে হল এটো x বুলি ধৰি লৈছে x মানে হৈছে KB by KF ৰ ৰেচিওটো কথা কৈছে ঠিক আছে গতিকে তোমাৰ তাত কি আহিলে আনসাৰটো KB is to KF equal to 1:1 this is the answer হবনে বাৰু হবনে হল ইজি হয় অকমান মাথাটো লগাই দিলে হৈ যায় অকমান মাথাটো লগাই দিলে হৈ যায় গতিকে 1 মাৰ্কৰ কোৱেশ্চন ইমান খিনি নম্বৰ দিছে গতিকে তোমালোকে পাৰিবা ডাইৰেক্ট ফৰ্মুলা বেস কোৱেশ্চন নেক্সট কোৱেশ্চন চাও a gaseous mixture of two substance A and B under a total pressure of 0.8 atm is in equilibrium with an ideal liquid solution if the mole fraction of substance A is 0.5 molar in 0.5 in the vapor phase and 0.2 in the liquid phase then calculate the vapor pressure of pure liquid ঠিক আছে কোৱেশ্চনটো ইজি হয় 2 মাৰ্ক দিছে চোৱা কোৱেশ্চনডাল দেখিবলৈ বহুত টান লং কোৱেশ্চন দেখাত বাট এটো একচুয়ালি ইমান মাথা মাৰিবলগীয়া কোৱেশ্চন নহয় ঠিক আছে গতিকে একাৰে মই কওঁ সলিউশন দেখিলে ভয় নাখাবা সলিউশন কোৱেশ্চনটো অকমান ধৈৰ্য ৰাখি পঢ়িবা তোমালোকৰ আনসাৰ নিশ্চয় আহিব এতিয়া তোমালোকক কি দিছে চোৱা টোটেল প্ৰেসাৰ মই সময় কেনেকৈ সলভ কৰি আছো total pressure of 0.8 atm is in equilibrium with an ideal liquid solution তাৰমানে তোমাৰ total pressure দিয়া আছে ঠিক আছে মই লিখিলো answer কি দিয়া আছে মোক total pressure মানে total pressure কি হেৰে বুজায় p total কিমান দিয়া আছে 0.8 atm এটো মোক দিয়া আছে 0.8 atm বুলি মোক দিয়া আছে
হল 0.8 atm তাৰ পিছত মোক কি দিছে if the mole fraction of substance A is 0.5 in the vapor phase and 0.2 in the liquid phase হল vapor phase or mole fraction of substance A বুলি কৈছে এতিয়া vapor phase যোনটো mole fraction আহে হেতুক মই y ৰে ইন্ডিকেট কৰো গতিকে y equal to মোক দিয়া আছে 0.5 হল আৰু liquid phase and 0.2 in the liquid phase বুলি কৈছে গতিকে liquid phase যোনটো আমি mole fraction ধৰো হেতুক আমি এক কাই ৰে ইন্ডিকেট কৰো কাই equal to 0.2 হল yes বুজিব পাৰিছা next then calculate the vapor pressure of the pure liquid A তাৰমানে তোমাক vapor pressure সুধিছে pure liquid or air হল this is the question তাৰমানে তোমাৰ তাত ডাটা একিটা আছে একিটা এপ্লাই কৰি পেলাই তুমি আনসাৰটো উলিয়াব লাগিব হল এতিয়া চোৱা আমি অলৰেডি পঢ়িছো যে এইটো হৈছে vapor pressure in vapor phase or mole fraction in vapor phase mole fraction in vapor phase is equal to কি লিখো জানানে আমি partial pressure ঠিক আছে partial pressure of component A divided by pressure total এতিয়া partial pressure of component A টো মই নাজানো partial pressure of total pressure মোক কিমান হয় 0.8 mole fraction in vapor phase মোক দিয়া আছে 0.5 তাৰ মানে তুমি PA equal to লিখিব পাৰিবা 0.5 into 0.8 equal to কি আহিব 0.4 atm হল 0. কি আহিব 4 atm আহিব এতিয়া তোমাক কি লাগে partial pressure of pure solvent A হে লাগে pure component A হে লাগে এতিয়া এটোটো PA টো pure component নহয় ন এটো only component A গতিকে আমি কি জানো যে A2 PA equal to আমি জানো ন PA not equal to কাই হেনৰিজ ল হয় তেতিয়া হলে PA not equal to কি লিখিব পাৰিবা PA by কাই হয় PA by কাই PA মানে কি 0.4 কাই মানে কি 0.2 তাৰ মানে কিমান থাকিলে 2 this is 2 atm pressure this is the answer সোয়া কিমান সহজ 2 নম্বৰ দিছে ভাল নম্বৰ দিছে হয় ধুনিয়াকে ক্যালকুলেশন কৰি পেলাই নম্বৰ দিছে বুজিব পাৰিছা yes ঠিকে আছে নে হল গতিকে কোৱেশ্চন সহজ কোৱেশ্চনটো বুজি পঢ়িবলে অকমান টাইম দিব লাগিব দেই তোমালোকে সময়টো স্পেন্ড নকৰা কোৱেশ্চনটো ডাইৰেক্ট আনসাৰেই লাগে তোমালোকক সেই কাৰণে তোমালোকে নোৱাৰা ঠিক আছে গতিকে first read the question properly after that কি দিয়া আছে you have to find the what is given now you have to find what we need to find it okay now you need to apply the formula okay then you will get the answer okay there is a step okay so pattern follow কৰা যে কি বিচাৰি আছে কি লাগে কেনেকে উলিয়াব লাগে বস্তুটো ফলো কৰা আহি যাব আনসাৰ হল গতিকে এইটো কোৱেশ্চন আমাৰ সলভ হৈ গ'ল নেক্সট আহো নেক্সট আহিছো তেতিয়া হলে next question is what is the molarity of a solution containing 5 gram of NaOH in 450 ml solution direct NCERT question direct NCERT example or question solve example or question ঠিক আছে NCERT direct solve example or question কি লিখিম মই এতিয়া so molarity of a solution molarity উলিয়াব দিছে molarity মানে capital M molarity মানে capital M is equal to আমি জানো W2 by M2 into 1000 divided by কি 1000 divided by V যেতিয়া V2 তোমাৰ ml ত থাকে মিলিলিটাৰত থাকে ওকে নাও এতিয়া ইয়াতে W2 মানে মাস given mass of the solute M2 মানে হৈছে molar mass of the solute V2 to volume of the solution গতিকে solute কোন solute হৈছে হেতু যোনটো পৰিমাণ কম থাকে solvent হৈছে হেতু যোনটো পৰিমাণ বেছি থাকে হয় না নাই গতিকে ইয়াতে 5 gram of NaOH আছে গতিকে 5 gram of NaOH যদি আছে হয়নে যদি 5 gram of NaOH আছে তাৰ মানে 5 gram তো এটা less amount তাৰ মানে এটো W2 ৰ ভ্যালু given মই given লিখিম W2 equal to কিমান দিয়া আছে 5 gram হয় then W2 যদি জানো M2 উলিয়াব পাৰিম M2 মানে কাৰ molecular formula molecular mass of NaOH molecular mass of NaOH কি আহিব সোডিয়ামৰ 23 অক্সিজেনৰ 16 হাইড্ৰোজেনৰ 1 তাৰ মানে 40 গ্রাম per mole ইউনিট লিখিব লাগিব তাৰ পিছত তোমাক কি দিয়া আছে 450 ml সলিউশনত তাক বনাইছে তাৰ মানে ভলিউম অফ দা সলিউশন দিয়া আছে 450 ml হল 450 ml তেতিয়া হলে molarity যদি মই ক্যালকুলেট কৰো তেতিয়া হলে কি লিখিম W2 by M2 W2 মানে 5 M2 মানে 40 into 1000 divided by কিমান 450 হল 0 আৰু 0 ক্যান্সেল কৰা এটো 0 আৰু এটো 0 ক্যান্সেল কৰা 5 এৰে ইয়াক কাটি দিয়া 9 বাৰ যাব হল তাৰ পিছত আৰু কিমান বাৰ আছে ইয়াতে 2 ৰে মাল্টিপ্লাই কৰা ইয়াত 2 ৰে 5 বাৰ যাব তাৰ মানে এটো কিমান আহিব 5 by 18 আহিব 5 by 18 এটো তুমি ডিভাইড কৰা কিমান আহিব 5 ক ডিভাইড কৰা মানে 50 কৰি লোৱা 18 মানে এটো ডেসিমেল দি দিয়া তাৰ মানে এটো কিমান আহিব দুবাৰ দিব লাগিব 36 হল তাৰ পিছত
তাৰ পিছত কি আহিব এটোৰ পৰা কিমান আহিব 4 এটোৰ পৰা কিমান আহিব 40 হল আৰু ইয়াত কি দিবা এতিয়া ইয়াত কি আহিব এতিয়া কিমান বাৰ দিবা আৰু কৰা আনসাৰটো ওলোৱা কিমান বাৰ দিবা হৈছে 0.277 0.277 তাৰমানে আনসাৰ আহিব 0.277 কি আহিব মলাৰ হল 0.277 মলাৰ হল গতিকে এইটো আছিলে তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন আনসাৰ তোমালোকে ইজিলি উলিয়াব পাৰিবা এনেকুৱা কোৱেশ্চন আহে পৰীক্ষাত দেই এটা হলেও দিয়ে ঠিক আছে okay then let's move on to the next question so what is meant by positive deviation from Raoult's law how is the sign of Dallet's mix related to positive deviation from Raoult's law এইটো question answer মই already উলিয়াই থৈছো মই দেখাই আছো তোমালোকক হল question টো answer টো এইটো হয় চোৱা পজিটিভ ডেভিয়েশন কাক কয় সুধিছে তাৰ পিছত সুধিছে যে ডেলেটছৰ যোনটো সাইন হয় পজিটিভ ডেভিয়েশনত কি আহিব হল okay now question is what the solution which do not obey Raoult's law over the entire range of concentration are known as a non-ideal solution তাৰমানে এনেকুৱা এটা solution যোনটো solutionে Raoult's law মানি নচলে তাকে আমি কি বুলি কওঁ non-ideal solution বুলি কওঁ they have a vapor pressure either higher or lower than those predicted by the Raoult's law তাৰমানে তাৰ পাছত হেতৰ vapor pressure কি হ'ব পাৰে হয় কি vapor pressure বাঢ়িব পাৰে নহয় তাৰ vapor pressure কমিব পাৰে Raoult's law মতে if the vapor pressure is higher then the solution is said to exhibit a positive deviation from Raoult's law তাৰমানে positive deviation হলে কি হ'ব যোনটো তোমাৰ solute solvent interaction হৈছে যোনটো তোমাৰ solute আৰু solventor যোনটো interaction হয় solute solvent interaction যাক আমি বি এ বি বুলি কওঁ এ বি interaction টো সেই interaction টো কি হ'ব less হ'ব solute solvent interaction is less then component কেইটা নিজৰ মাজৰ interaction টো solute and solvent interactions তাৰ মানে solute মানে কি এটো বি ৰে বুজা যায় বি interactions আৰু solvent মানে হৈছে a interactions হল গতিকে এটা কি লিখিম ab interactions are weaker than a and bb এটোকে বুজোৱা হৈছে positive deviation হল okay now a mixture of ethanol and acetone is an example of solution that shows a positive deviation from Raoult's law গতিকে ইথানল আৰু ওয়াটাৰৰ যোনটো সলিউশন হয় এটো কি ডেভিয়েশন শো কৰে পজিটিভ ডেভিয়েশন ইথানল আৰু এসিটনে কি ডেভিয়েশন শো কৰিব এটোও পজিটিভ ডেভিয়েশন শো কৰিব তাৰ পিছত কৈছে in case of solution showing positive deviation absorption of heat takes place therefore delta H mix has a positive sign তাৰ মানে যেহেতু পজিটিভ ডেভিয়েশনত হিটৰ absorption হয় therefore del H যোনটো মিক্স হয় মানে এনথালপি চেঞ্জৰ যোনটো মিক্স হয় হেতু ভ্যালু কি আহিব সদায় পজিটিভ আহিব হল গতিকে this is the answer of this first question okay now I think it's clear for all hoise okay very good now তাৰ পিছত এটো কোৱেশ্চন হৈ গল মোৰ এটো কোৱেশ্চন কৰি দিলে 2 নম্বৰ পাবা নেক্সট আহিছে calculate the mass of a compound molar mass to দিয়া আছে to be dissolved in 75 gram of benzene to lower its freezing point by 0.48 kelvin k এর ভ্যালু দি দিছে আৰু এটো কোৱেশ্চনত অৰু দিছে হয় ইজি কোৱেশ্চন তোমালোকে পাৰিবা তোমালোকে মিছাই ভয় খোৱা তোমালোকে পাৰিবা সবে মিছাই ভয় খাই নাথাকিবা কৰিবা ধুনিয়াকে সুন্দৰকে আনসাৰটো মই লিখি দিছো আনসাৰ মই কৰি দিছো চোৱা ওকে চোৱা calculate the mass of a compound molar mass দিয়া আছে তাৰ মানে হেতু সলিউটৰ molar mass ন তাৰ মানে m2 দিয়া আছে কিমান 256 গ্রাম per mole হৈছে ওকে to be dissolved in 75 gram of benzene 75 gram of benzene মানে এটো তোমাৰ mass of the solute কিমান দিয়া আছে 75 gram okay to lower its freezing point or lowering মানে delta tf equal to কিমান আহিব 0.48 kelvin হল লগতে তোমাক দিয়া আছে মোলাৰ এলিভেশন depression in freezing point ঠিক আছে freezing point constant বা cryoscopic constant বা ebullioscopic constant or value দিয়া আছে তোমাক 5.12 kelvin kg per mole কিলো কেজি নহয় এটা kelvin kg per mole therefore তোমাক কি উলিয়াব দিছে calculate the mass of compound তাৰ মানে w1 টো উলিয়াব দিছে হল w1 উলিয়াব দিছে হল sorry there is a mistake calculate the mass of compound to be dissolved in 75 gram of benzene তাৰ মানে benzene টো কি হ'ব মোৰ benzene টো মোৰ আহিব 1 second
second dissolve বুলি কৈছে ন 75 গ্ৰাম বেনজিনত dissolve কৰিছে তাৰ মানে এটো তোমাৰ W1 ৰ ভ্যালু দিছে আৰু W22 তুমি উলিয়াব লাগে ঠিক আছে W22 তুমি কি কৰিব লাগিব উলিয়াব লাগিব নাও চাওচোন কি আহে হৈছে এতিয়া চোৱা ফৰ্মুলা আমি জানো ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্টৰ ফৰ্মুলা কি হয় ডেল্টা TF = KF into W2 by M2 into 1000 divided by কি W1 okay now delta TF মানে তো ভ্যালু দিয়া আছে কিমান 0.48 KF মানে ভ্যালু দিয়া আছে কিমান 5.12 into W2 by M2 W2 কিমান নাজানো উলিয়াব লাগে M2 কিমান M2 256 into 1000 divided by W1 মানে কিমান W1 মানে 75 okay now কাটাকাটি কৰা now cancel out কৰা গুটেখিনি হল গুটেখিনি cancel out কৰা এটো পাঁচেৰে কৰিলে 5 গুণ 5 5 5 গুণ 25 পাঁচেৰে কৰিলে এটো কিমান 200 বাৰ যাব পাঁচেৰে কৰিলে 3 বাৰ পাঁচেৰে কৰিলে 40 বাৰ হল তাৰ পিছত আৰু যাবনে কিবা okay আৰু এনিথিং এটুক যদি 4 ৰে কৰো 4 6 গুণ 24 4 4 গুণ 16 এটুক 4 ৰে কৰে 10 বাৰ হল হবনে ওকে ঠিক আছে দেন এতিয়া মোৰ তাত কি আহিব মই ফটোটো এবাৰ নাইকিয়া কৰিব লাগিব 1 সেকেন্ড হৈছে এতিয়া এটো কাটাকাটি কৰিব লাগিব কাটাকাটি কৰা কি আহিব W2 আছে ন W2 = কি লিখিব পাৰিম গুটে কেটাৰ মাল্টিপ্লিকেশন W2 = কি আহিব 0.48 into 64 into 3 divided by 5.12 into কি আহিব 10 আহিব তাৰ মানে ইয়াক গুটেখিনি ক্যালকুলেশন কৰিলে তোমাৰ আনসাৰ আহিব 1.8 গ্ৰাম this is the answer mass of the solute উলিয়াব দি আছিল তোমাক হল mass of the solute উলিয়াব দিছিলে সোৱা যেতিয়া তুমি কোৱেশ্চনটো পঢ়ুতে ভালকে মন কৰিবা ন to be dissolved in ইমান গ্ৰামৰ বেনজিন যা যত তুমি ডিজলভ কৰিবা বস্তুটো হেতু হৈছে তোমাৰ সদায় মাস অফ দা সলভেন্ট হল আৰু যাক কৰিবা হেতু হৈছে তোমাৰ কাৰণে মাস অফ দা সলিউট হৈছে মনত ৰাখিবা তেতিয়াহে বুজি পাবা কোৱেশ্চন হল ওকে নাও মুভ অন টু দা অৰ কোৱেশ্চন নেক্সট কোৱেশ্চন তুলে যাও নেক্সট কোৱেশ্চনত কৈছে 1 gram of a non-electrolyte solute dissolved in 50 gram of benzene lowered the freezing point of benzene by 0.40 Kelvin. The freezing point depression constant of benzene is 5.12 Kelvin kg per mole. Find the molar mass of the solute. ইয়াত তো কৈ দিছে ডাইরেক্ট ন প্রবলেম তো নাই ইয়াত ঠিক আছে মই চাও এবাৰ ট্রাই কৰি স্লাইড এটা লৈ লৈছো কোৱেশ্চন সলভ প্রথমে লিখিম given হল এটু কার কোয়েশ্চন আনসার এটু কোয়েশ্চন আনসার এটু কোয়েশ্চন নেক্সট পেজ 1 গ্রাম অফ নন ইলেক্ট্রোলাইট সলিউট হয় 1 গ্রাম নন ইলেক্ট্রোলাইট সলিউট মানে W2 দিয়া আছে 1 গ্রাম তার পিছত দিয়া আছে dissolve in 50 গ্রাম বেনজিন তার মানে W1 দিয়া আছে 50 গ্রাম বেনজিন দিয়া আছে ঠিক আছে নেক্সট lower the freezing point of benzene by 0.40 Kelvin মানে delta TF দিয়া আছে 0.40 Kelvin ঠিক আছে নেক্সট the freezing point depression constant of benzene তার মানে তোমার KF দিয়া আছে equal to দিয়া আছে 5.12 Kelvin kg per mole হল 5.12 Kelvin kg per mole এটু দিয়া আছে হল নাও তেতিয়া হলে তোমাক কি উলিয়াব দিছে M2 উলিয়াব দিছে mass of the solute উলিয়াব দিছে হল mass of the solute তার মানে M2 উলিয়াব দিছে ঠিক আছে now we know the formula delta TF = KF into W2 by M2 into 1000 divided by W1 okay now delta TF মানে তো 0.40 equal to KF মানে হৈছে 5.12 into W2 মানে হৈছে to 1 gram M2 মানে মই এটো উলিয়াব লাগে into 1000 divided by W1 মানে হৈছে 50 gram এটো আৰু এটো ক্যান্সেল গল এটোৰে এটো কাটি দিও 20 বাৰ যাব হল তেতিয়া হলে M2 = কিমান থাকিব মই এখিনি সাইডতে কৰি দিছো M2 = কিমান থাকিব M2 = তুমি লিখিব পাৰিবা 5.12 into 20 divided by 0.40 এটা এটো ক্যালকুলেশন কৰা মাত্ৰ ক্যালকুলেশন কৰিলে কি আহিব
ক্যালকুলেশন কৰা এটোটো ওপৰত 512 হৈ গল ইনটু 20 তলত 40 মানে ডেসিমেল উঠাই দিছিলো এটো এটো ক্যান্সেল গল দুইটা কৰিলে এটো গল তাৰ মানে এটো কিমান গল 2 2 গুণ 4 2 5 গুণ 10 2 6 গুণ 12 256 গ্রাম পার মোল দিস ইজ দা আনসার হল গতিকে মোলাৰ মাছ অফ সলিউট কিমান আহিছে 256 গ্রাম পার মোল ওকে আই থিংক বুজিব পাৰিছা তোমালোকে ইজি হয় কোৱেশ্চন ইজি হয় অকমান জাস্ট মই কলো নহয় গিভেন ওলাই লোৱা ন ফৰ্মুলা ইজিলি ধৰিব পাৰিবা আনসাৰ ডাইৰেক্ট আহিব হৈছে তোমালোকে হেতুকে নকৰি তোমালোকে সালে বেৰে কুবা কাম কৰি থাকা চিন্তা বেছি কৰা ইমপ্লিমেন্টেশন একো নকৰা বুজি পাইছা তোমালোকে চিন্তাটো বেছি কৰা ইমপ্লিমেন্টেশন নকৰা কিন্তু কি হ'ব বা টান বুলি ভাবিয়ে এটো থৈ দিলা আৰু তাৰ পিছত একো কাম নাই হয় ऐसे नहीं होते ठीक है अगर हर चीज तुम लोगों को मतलब क्या हो गया कि अगर সব বস্তুৱে যদি তোমালোকে টান বুলি ভাবি লোৱা তেতিয়াহ'লে পৃথিৱীত একোৱেই নহব হয় নে নাই গতিকে তেতিয়াহ'লে সহজ কি বস্তু সহজটো একোৱেই নহয় আমাৰ জীৱনটোৱেই বহুত টান গতিকে পঢ়াটোতো আৰু কি বস্তু ঠিক আছে নেক্সট কুৱেশ্যন হৈছে so that total vapor pressure over the solution of two liquids 1 and 2 at a particular temperature varies linearly with the mole fraction of a component ঠিক আছে varies linearly with the mole fraction of a component এটো অলপ ডেৰিভেশ্যন এটা আছিল এটো মই পিছত তোমালোকক দেখাই দিম মই পোষ্টত মই আপলোড কৰি দিম মই ইউটিউবৰ পোষ্ট সেকশনত মই আপলোড কৰি দিম হৈছে এটো অলপ টাইম লাগিব অকমান ডেৰিভেশ্যন আছিলে মই ভালকে বস্তুটো চাব লাগিব ঠিক আছে এটো বাদ দিয়া নেক্সটটো না এটো কোৱেশ্চন চোৱা 1.8 gram of glucose is dissolved in 100 gram of water in a beaker at what temperature will water in the solution boil at 1.013 bar given boiling point of pure water at iman bar is iman kelvin and kb for water is 0.052 kelvin kg per mole etu tumalokor ncert er example ar question hoy ncert solve example or question hoy ঠিক আছে গতিকে তোমালোকে চোৱা বুকখন কিমান ইম্পৰ্টেন্ট হয় বহুত বেছি টান কোৱেশ্চন একোৱেই নুসুধে তোমালোকৰ ওচৰাওচৰি যোনকিটা থাকে সেইকিটাকে তোমালোকক সুধি থাকে গতিকে ইমান ভয় কৰা কোনো কাৰণে নাই ন তোমালোকে মিছামিছি এনে ভয় কৰা ঠিক আছে দেন কোৱেশ্চনটো সলভ কৰিবলৈ আগবাঢ়িছো চোৱা 1.8 গ্রাম অফ গ্লুকোজ বুলি কৈছে ঠিক আছে মই গমে পালো কি দিয়া আছে given w2 দিয়া আছে 1.8 গ্রাম কোন গ্লুকোজ মানে কি m2 মোলাৰ মাছ অফ গ্লুকোজ আমি জানো 180 গ্রাম পার মোল এটো মুখস্থই কৰি পেলাবা আৰু গ্লুকোজৰ কথা আহিলে দেন কৈছে ইন 100 গ্রাম অফ ওয়াটার তার মানে w1 দিয়া আছে কিমান 100 গ্রাম বুলি কৈছে ঠিক আছে নেক্সট দিছে at what temperature will water and the solution boil at ইমান bar প্ৰেছাৰৰ ইয়াত কোনো কাম নাই জাস্ট দি থৈছে given boiling point of pure water at ইমান bar is ইমান কেলভিন boiling point of pure water মানে তোমাৰ boiling point of pure water দিয়া আছে ঠিক আছে তাৰ পিছত আৰু কি দিয়া আছে kb for water is ইমান হল kb for water to দিয়া আছে okay kb for water দিয়া আছে তোমালোকক কিমান দিয়া আছে 0.052 কি দিয়া আছে কেলভিন কেজি পার মোল কেলভিন কেজি পার মোল দিয়া আছে হল কেলভিন কেজি পার মোল okay now what we need to find delta tb যেহেতু kb আহি গল গতিকে delta tb উলিয়াবই লাগিব kb into w2 by m2 into 1000 divided by কি w1 এটো মোলাৰিটি ফৰ্মুলা kb মানে কিমান 0.052 ncrt কিন্তু 0.52 হৈ আছিল দেই ইয়াত 0.052 দিছে গতিকে এটোই কৰিব লাগিব w2 মানে কি 1.8 m2 মানে কি 180 into 1000 w1 মানে কিমান 100 this cancel right this cancel also হল answer কি আছে চোৱা চাই লোৱা delta tb equal to 0.052 into ওপৰৰ যদি ডেসিমেলটো উঠাই দিও তেতিয়া হলে তলত কি আহিব এটা শূন্য আহিব এটোক যদি ডিভাইড কৰি দিও কিমান আহিব 10 হল তাৰ মানে এটো আকৌ ডিভাইড গুছি গলে কিমান আহিব 0.0052 কেলভিন আহিব এতিয়া তোমাক কি উলিয়াব দিছে
কৈছে যে calculate at what temperature will water in the solution boil এটা water boiling point সুধিছে এইখিনি কাম কৰাৰ পাছত এতিয়া water আমি কি জানো water to boil হয় 100 degree centigrade water boils at 100 degree centigrade আৰু এই 100 degree centigrade equal to কিমান কেলভিন হয় 100 degree centigrade equal to কিমান কেলভিন দি দিছে 373.15 কিমান কেলভিন 373.15 কেলভিন কেলভিনত লৈ যাব লাগে therefore এই কামখিনি এই ইমান গ্ৰাম ইমানত যে ডিজলভ কৰিলো এই কামখিনি কৰাৰ পাছত বইলিং পইণ্টটো কিমান বাঢ়িলে এইটো ডেল্টা টিভি মানে কি ইলিভেশ্যন ইন বইলিং পইণ্ট নহয় জানো তাৰমানে বইলিং পইণ্টটো ৱাটাৰ কিমান কিমান কেলভিন বাঢ়ি গ'ল ইমানখিনি বাঢ়ি গ'ল therefore boiling point of water therefore boiling point of water therefore boiling point of water boiling point of water is equal to 373.15 plus 0.0052 plus কৰি দিয়া 373.1552 Kelvin this is the answer বুজিব পাৰিছা this is the answer yes I think তোমালোকে clear হৈছা লিখি লবা 373.1552 Kelvin this is the answer okay ঠিক আছে next হৈ গল এটো কোৱেশ্চন আনসাৰ হৈ গল দেখিছা ইজি কোৱেশ্চন হয় জাস্ট তুমি বস্তুটো উলিয়াব লাগে যে কি কি উলিয়াব দিছে 2 মাৰ্কে দিয়ে সো বেছি নিদিয়ে এটোটো 2 মানে একদম সৰু সৰু কোৱেশ্চন next question state Henry's law at what temperature এটো কোৱেশ্চন মই আগতে পাৰ্ট 1 ত কৰাইছো অলৰেডি ডান এই কোৱেশ্চনটো মই অলৰেডি কৰাইছো তোমালোকক অলৰেডি ডান Henry's law মই কৰাইছো এটো কোৱেশ্চনটো কৰাইছো solubility কাৰ পৰা ডিপেন্ড কৰে হল হৈছে নে অলৰেডি কৰাইছো একটা কোৱেশ্চন মই বাৰ বাৰ কৰি নাথাকো অলৰেডি ডান প্ৰিভিয়াস পাৰ্টত কৰাইছো অলৰেডি ডান ইন পাৰ্ট 1 ওকে তাৰপিছত আহা নেক্সট কোৱেশ্চনত আহা ইয়াতে কি আছিলে মই দেখাই দিছো জাস্ট kh যোনটো হয় এটো ইনভাৰ্সলি প্ৰপৰ্শনেল টু solubility হয় হেটো মনত ৰাখিলে হ'ল আৰু Henry's law to গমে পাইছা partial vapor pressure is directly proportional to mole fraction of the solution হল next question at যাও what is an ideal solution those solution which obeys Raoult's law is known as a key ideal solution হৈছে those solution which obeys Raoult's law is known as a ideal solution হয় না জুনে Raoult's law কথা মানে জুনে Raoult's law কথা মানে তাকে আমি কি বুলি কওঁ আইডিয়াল সলিউশন বুলি কওঁ হয় নে নহয় Raoult's law কথা শুনিব লাগিব Raoult's law হৈছে আমাৰ ডাঙৰ দাদা গতিকে ডাঙৰ দাদাৰ কথা শুনিলেহে আমাক মৰম কৰিব গতিকে Raoult's law কথা শুনিলেহে তাক তুমি আইডিয়াল সলিউশন বুলি ক'ব পাৰিবা আদাৰৱাইজ নন আইডিয়াল সলিউশন ঠিক আছে গতিকে এইটো ডেফিনিশন আছিলে হল নেক্সট 1 সেকেন্ড ঠিক আছে নেক্সটত চাবা আইডিয়াল সলিউশনৰ ডেফিনিশনটো লিখি লবা 13a কি লিখিবা solution which obey Raoult's law is called ideal solution ঠিক আছে solution which obeys Raoult's law is called কি ideal solution হ'ব বুজিব পাৰিছা এতিয়া এটো কোৱেশ্চন হৈ গল এটো ডান নেক্সট কোৱেশ্চনটো আহি গল এটো হৈ গল এটুলে আহো এটো কোৱেশ্চনে কি কয় চাবা calculate urea দিয়া আছে forms an ideal solution in water calculate the vapor pressure of an aqueous solution containing vapor pressure of an aqueous solution ঠিক আছে containing 5% biomass of urea okay 5% biomass বুলি কৈছে গতিকে ইয়াৰ মই এটো বস্তু হেক কৰিব লাগিব প্ৰথমে ভাঙিব লাগিব 5% biomass 5% biomass means যে 100 gram solution contains
100 gram solution contains কিমান গ্রাম solute 100 gram solution contains solute equal to 5 gram তাৰমানে তেতিয়া হলে ইয়াৰ পৰা মই এটো পালো ন W2 পালো 5 gram হয় তেতিয়া হলে তাৰ পিছত মই কি পালো W solution আছিলে ন solution আছিলে এটো solvent পাম mass of the solvent কিমান আহিব solutionৰ পৰা solute minus কৰি দিয়া কিমান 95 gram 95 gram আহিব হল ওকে দেন তাৰ পিছত এতিয়া কাৰ কথা কৈছে 5% ইউৰিয়া আছিল নেকি ন ইউৰিয়া আছিল বুলি কৈছিলে mass of urea okay ইউৰিয়া আছে ইউৰিয়াৰ কথা যদি কয় solute ইমান 5 gram তাৰমানে এটো কোন আছে ইউৰিয়া আছে ইউৰিয়াৰ ফৰ্মুলা কি হয় ইউৰিয়াৰ ফৰ্মুলা কি হয় ইউৰিয়াৰ ফৰ্মুলা হৈছে NH2CO NH2 this is the formula of urea ইউৰিয়াৰ এতিয়া মলিকুলাৰ মাস কিমান আহিব ইউৰিয়াৰ মলিকুলাৰ মাস কিমান আহিব এটো আমাক লাগিব হয় ইউৰিয়াৰ মলিকুলাৰ মাসটো ক্যালকুলেট কৰা নাইট্ৰজেন দুটা আছে তাৰমানে কিমান 28 কাৰ্বন এটা 12 অক্সিজেন এটা 16 প্লাস হাইড্ৰোজেন 4টা প্লাস কৰি দিয়া কিমান আহিব 20 30 40 50 60 60 গ্রাম পার মোল আহিব ইউৰিয়াৰ হৈছে 60 গ্রাম পার মোল তাৰ মানে ইউৰিয়া কোন হয় সলিউট মানে কি M2 ইকুয়াল টু কিমান আহিব 60 গ্রাম পার মোল হৈছে 60 গ্রাম পার মোল তাৰ পিছত W1 95 গ্রাম তাৰ মানে এটো কোন আছে বাকিখিনি কোন আছে এখিনি ওয়াটাৰ আছে একো নাই একো মেনশন কৰা নাই মানে আৰু কি ওয়াটাৰ আছে তেতিয়া হলে M1 ইকুয়াল টু কিমান আহিব M1 ইকুয়াল টু তেতিয়া হলে ওয়াটাৰৰ মলিকুলাৰ মাস 18 গ্রাম পার মোল হল না নাই হল হৈ গল তাৰ পিছত আৰু কি দিয়া আছে চাও ইউৰিয়া 290 at vapor pressure of water is ইমান 23.75 mm Hg হয় vapor pressure of water মানে vapor pressure of কি water দিয়া আছে গতিকে vapor pressure of তোমাক solution উলিয়াব দিছিলে calculate the vapor pressure of solution বুলি কৈছে vapor pressure of aqueous solution বুলি কৈছে হল তাৰমানে তোমাক দিয়া আছে vapor pressure of solution মানে P1 not দিয়া আছে equal to কিমান দিয়া আছে তোমাক দিয়া আছে এটো 23.75 mm হয় Hg হল গতিকে এটো কি হয় ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰৰ কোৱেশ্চন হয় ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ মানে কি P1 not minus P1 divided by P1 not এটো পিওর কম্পোনেন্ট ওয়াটার খিনি পিওর নহয় জানো এটো কাৰণে এটো পিওর কম্পোনেন্ট P1 মানে কি ভেপার প্রেসার অফ সলিউশন ইকুয়াল টু আমি কি জানো W2 by M2 into W2 M1 এক সেকেন্ড ফর্মুলাটো W2 by M2 into তার উপৰত কি আহিব M1 by W1 this is the formula calculation কৰা এতিয়া P1 not minus P1 or জেগা 23.75 minus P1 to মোক লাগে P1 to মোক উলিয়াব লাগে তলত কি আহিব 23.75 is equal to W2 M1 W2 কিমান পাইছো 5 M1 কিমান পাইছো M1 18 M2 কিমান পাইছো 60 W1 কিমান পাইছো 95 হল যদি এখিনি ক্যালকুলেশন কৰা মই ডাইৰেক্ট আনসাৰ লিখিছো যদি এখিনি ক্যালকুলেশন কৰিব পাৰা তেতিয়া হলে P1 ৰ ভ্যালু আহিব তোমাৰ তাত 23.375 mm Hg this is the answer এটো answer 23.375 mm of Hg আহিব হল গতিকে একেটা তোমালোকৰ আনসাৰ এটো তোমাৰ তাত আহিব হল গতিকে ইয়াতে দিয়া আছিল এটো কোৱেশ্চন হৈছে গতিকে এটো মার্কস কিমান আছে 2 মার্ক আছে হ'ব গতিকে এটো কোৱেশ্চন আমাৰ সলভ হৈ গল নেক্সট হৈছে নে yes is that clear এটো লিখিলোৱা ফটাফট লিখিলো হৈছে ওকে এটো যোনটো পিছৰ কোৱেশ্চনটো আছে এই পিছৰ কোৱেশ্চনটো তোমালোকৰ এনসিআরটি তে আছে হা এই পিছৰ কোৱেশ্চনৰ আনসাৰটো তোমালোকৰ এনসিআরটি দিয়া হৈ আছে ধুনিয়াকে তোমালোকে তাৰ পৰা কৰিব লাগিব দেই এনসিআরটি মজাকে দিয়া আছে
তাৰ পিছৰ কোৱেশ্চন এটা আছিলে the vapor pressure of pure liquid A and B are ইমান mmHg and ইমান mmHg respectively if the total vapor pressure of the mixture of the two liquids at 350 Kelvin is 600 mmHg হল calculate the mole fraction of the two component in the solution also calculate the partial pressure of the two component in the vapor phase ঠিক আছে বৰাবৰ ট্ৰাই এটা কৰো কি দিয়া আছিলে vapor pressure of pure liquids A and B তাৰমানে তোমাক দিয়া আছে PA not equal to 400 mmHg 400 mmHg and PB not equal to দিয়া আছে তোমাক 700 mmHg ঠিক আছে next তাৰপিছত কি দিয়া আছে if the total vapor pressure of the mixture of the two liquids at ইমান কেলভিন is ইমান তাৰমানে total pressure দিয়া আছে তাৰমানে P total equal to দিয়া আছে তোমাক কিমান 600 mmHg হল 600 mmHg দিয়া আছে হল next তোমাক দিয়া আছে কি calculate the mole fraction of the two component in the solution তাৰমানে chi A equal to question mark chi B equal to question mark also calculate the mole fraction in vapor phase বুলি ক'লে আমি কি বুজিম YA equal to question mark YB equal to question mark হল now এতিয়া মোৰ তাত কিনো আছে চাও কেনেকেনো কৰিব পাৰো হল এতিয়া Raoult's law যদি এপ্লাই কৰো by applying Raoult's law ঠিক আছে Raoult's law এপ্লাই কৰিব লাগিব ইয়াতে because partial pressure ৰ লগত আমাৰ mole fraction ৰ সম্বন্ধৰ বিষয়ে এটা ইকুৱেচনে কয় হেতু হৈছে Raoult's law ঠিক আছে গতিকে by applying Raoult's law আমি কি জানো PA equal to PA not chi A হল then তাৰ পিছতে আমি আকৌ কি লিখিব পাৰিম PB equal to কি লিখিব পাৰিম PB not into chi B এতিয়া total pressure equal to কি লিখিব পাৰিম PA plus PB এই দুটা আকৌ equal to কি লিখিব পাৰিম PA not chi A plus PB not chi B হল তাৰ পিছত কি লিখিব পাৰিম PT equal to এটো পালো এতিয়া PT equal to তুমি এটা chi এৰ জেগা তুমি কি আমি কি জানো আকৌ chi A plus chi B equal to 1 হয় হয় না নাই হয় তাৰমানে তেতিয়ালে তুমি এটা কাম কৰা তুমি chi B ৰ জায়গাত তুমি পাতি দিয়া 1 minus chi A ঠিক আছে PT equal to কিমান পাম PA not chi A plus PB not 1 minus chi A হল multiply কৰিবা PT equal to PA not chi A plus PB not minus PB not chi A হল okay now তাৰপিছত চাও কি আহে PB not তো মই কমন লব পাৰিম চোৱা ইয়াত PB not তো যদি মই কমন লও তেতিয়া হলে 1 minus chi A আহিব PB not যদি কমন লও 1 minus chi A লম জানো কমন 1 second oh sorry 1 second chi A to কমন লও chi A যদি কমন লও PA not minus PB not আহিব হল প্লাস কি আহিব PB not আহিব হৈছে PB not আহিব হৈ গল তাৰ পিছত চাও এতিয়া PT মানে কি হয় 600 chi A মানে কি মই নাজানো chi A মই নাজানো PA not মানে কিমান 400 minus PB not মানে কিমান 700 plus PB not মানে কিমান 700 হল equal to 600 equal to chi A into এটো কৰিলে কিমান আহিব minus 300 plus কিমান আহিব 700 plus 700 হৈছে না নাই মই ভ্যালু কিটা চাই লৈছো ৰবা এবাৰ 400 sorry 450 এটো 450 আছে দেই 450 sorry 450 আছে এটো গতিকে এটো 450 আহিব 450 হৈছে 450 minus 700 মানে কিমান 350 250 minus 250 minus 250 হৈছে এটো হল then এতিয়া next page আৰু এটা page লাগিব ৰখা হল এটো এখিনি ক্যালকুলেশন হল তাৰমানে এটো কিমান আছিলে 600 equal to chi A মানে এটো মাইনাস এ লিখিব পাৰি আৰু minus 250 chi A plus 700 হল 700 এফালে লৈ যোৱা কি আহিব minus 100 equal to minus 250 chi A minus minus cancel গল
তাৰ মানে কি আছে কাই a ইকুৱেল টু কিমান আহিব 100/250 this cancel right this cancel এটুক যদি ডিভাইড কৰো 0.40 তাৰ মানে কাই a ইকুৱেল টু 0.40 তেতিয়া হলে আমাৰ কাই b ইকুৱেল টু উলিয়াবই পাৰিম 1 মাইনাস কাই a ইকুৱেল টু কিমান আহিব 1 মাইনাস 0.40 ইকুৱেল টু 0.60 right হৈ গল নেক্সট আহা মোক লাগে মোল ফ্ৰেকশন ইন দ্য ভেপাৰ ফেজ মোল ফ্ৰেকশন ইন ভেপাৰ ফেজ মানে ya ইকুৱেল টু কি লিখিব পাৰি pa/p টোটেল হল pa মানে কিমান pa মানে কিমান এতিয়া তুমি pa মানে কিমান উলাই লব পৰা সাইডত pa ইকুৱেল টু আমি ৰাউলছ লৰ পৰা জানো যে pa নট ইনটু কাই a pa নট মানে কিমান পাইছো 450 কাই a মানে কিমান পাইছো 0.40 মাল্টিপ্লাই কৰা কিমান আহে চোৱা হল pt মানে কিমান পাইছো p টোটেল টো দিয়া আছিল মোক 600 হয় p টোটেল মোক দিয়া আছিল 600 হৈছে নে ওকে pa কিমান আহিব এটো মাল্টিপ্লাই কৰিলে 180 এটো 180 আহিব তাৰ মানে এটো 180 ক্যান্সেল কৰা এটো 6 ৰে কৰিলে 18 6 3 গুণ 18 6 ৰে কৰিলে 10 বাৰ তাৰ মানে 0.3 মোল ফ্ৰেকশন ইন ভেপাৰ ফেজ y ইকুৱেল টু আহিছে 0.3 তেতিয়া হলে আৰু এটা কি থাকি গল yb ইকুৱেল টু কিমান আহিব 1 - 0.3 ইকুৱেল টু কিমান আহিব 0.7 হল তাৰ মানে এটা বস্তু মনত ৰাখিবা যে মোল ফ্ৰেকশন অফ এনি টু কম্পোনেন্ট ইজ অলৱেজ ইকুৱেল টু 1 এটো 1 তকে ডাঙৰ কেতিয়াও নহয় ঠিক আছে গতিকে দিস ইজ দা আনসাৰ অফ দিস কোৱেশ্চন এটো এনসিআৰটি এর একদম সলভ এক্সাম্পলৰ কোৱেশ্চন হয় ধুনিয়াকে দিয়া আছিলে গতিকে টান নহয় দেখিছা অকমান খালি দীঘল হল এটো কাৰণে ইয়াত নম্বৰো বেছি দিছে হৈছে इसलिए यहाँ पे नंबर भी बहुत ज्यादा दिया है 3 मार्क्स 3 নম্বৰ দিছে দেখিছা গতিকে ভালকে বস্তুখিনি প্ৰেক্টিস কৰিব লাগিব তোমাক বুজি পাৰিছা 3 মাৰ্ক দিছে হল গতিকে অল কোৱেশ্চনস আৰ সলভ আই থিংক তোমালোকে ভালকে বুজিব পাৰিলা আৰু ভালকে চাবা বস্তুবোৰ ইমপ্লিমেন্ট কৰিবা ভালকে প্ৰেক্টিস কৰিবা হৈছে পেলাক থবা এটা সিৰিজ চলি আছে ধুনিয়াকে আই থিংক তোমালোকৰ এখিনি বহুত হেল্প হৈছে আৰু গুটি চেপ্টাৰ কেইটা এনেকা আহি থাকিব তোমালোকৰ যদি ফুল সাপোৰ্ট দেখুৱা মোক ঠিক আছে আৰু সোনকালে যিমান পাৰে ইমান শেয়াৰ কৰা ঠিক আছে যাতে আমি এটা নতুন ৰিভলিউশন আনিব পাৰো কেমিষ্ট্ৰিত আমাৰ অসমখনত ঠিক আছে হৈছে গতিকে তোমালোকৰ পৰা মই হেতু বস্তু আশা কৰো যে কিবা এটা কষ্ট কৰিছো সেই কষ্টটোৰ যদি ফল এটা পাওঁ ভাল লাগিব কামটো কৰি মোটিভেশন পাম তোমালোকৰ মোটিভেশন মোৰ বেলেগ কোনো নহয় মোটিভেশন তোমালোকে হয় গতিকে মোটিভেশনৰ সেই ভিডিও চোৱা বা তোমালোকে শেয়াৰ কৰিছা কমেন্ট কৰিছা সেইবিলাকৰ কাৰণে মই ভিডিওটো আকৌ নেক্সট ভিডিওটো আনিবলৈ পাৰিম ঠিক আছে গতিকে তোমালোকৰ এখিনি সাপোৰ্টটো মোক লাগিবই ঠিক আছে গতিকে ইয়াকে কৈ আজি ভিডিওটো ইমানতে সমাপ্তি মাৰিছো আশা আৰু ভালকে ভিডিওটো গুটেইখিনি সকলোৱে চাই পেলাই শেষ কৰিবা দেই পেন্ডিং নাৰাখিবা পৰীক্ষা আহি আছে চাগে বহুতৰে গতিকে ভালকে চাবা বুলি মই আশা ৰাখিলো দেন থ্যাংক ইউ সো মাচ এভৰিওয়ান বাই বাই